এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। দুখন এচি গ'ল লৈ আহিছোঁ, সুন্দৰ গাড়ী। ইয়াৰ মই হিন্দী ভিডিঅ' বনাইছিলোঁ আৰু এটা চেনেলত। তো এই দুখন গাড়ী চাওক, 2024 গাড়ী আৰু 2023 গাড়ী। তো 2024 মাত্ৰ 7 মাহ পুৰণা, যিটো কাছাৰ ৰেজিষ্ট্ৰেশ্যন হয়, আৰু 2023খন শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। সেইখন মোটামুটি 1 বছৰ 3-4 মাহমান হ'ব। তো যিখন আপোনাৰ দেখিছে, আপোনালোকে পিছপিনে চাওক, যিখনত আপোনাৰ ৰেলিং বনোৱা নাই, সেইখন 2024 গাড়ী। তো 2024 গাড়ী। এতিয়া বলক আমি গাড়ীৰ ওচৰলৈ যাওঁ, এবাৰ দেখুৱাওঁ। হিন্দীত অলৰেডি বনাইছোঁ মই ভিডিঅ'টো। তো 2023 এইখন চাওক, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন, আৰু এইখন 2024 কাছাৰ ৰেজিষ্ট্ৰেশ্যন। তো দাম ৰখা হৈছে 3,80,000 টকা। এইখনৰ দাম মাত্ৰ 7 মাহ পুৰণা গাড়ী, 3,80,000 গাড়ীখনৰ দাম ৰখা হৈছে। আৰু এইখন 1 বছৰ 3-4 মাহমান হ'ব। আপুনি এবাৰ নিজে চেক কৰি লওক, 3,60,000 টকা। অলপ বাৰ্গেনিং নেগচিয়েশ্যন হ'ব, আৰু ফাইনেন্সৰ সুবিধাটো আছে, নথকা নহয়। কিন্তু মোটামুটি 1 লাখ টকা মই যোগাৰ কৰিব। এতিয়া মই আপোনালোকক ফচাবৰ কাৰণে বহুতে কি কৰে, দাদা 30,000 টকা দিলে ওলাই যাব, 40,000 টকা দিলে ওলাই যাব, সেনেকৈ কৈ পিনে আপোনাৰ ফাইলটো লৈ ল'ব পাৰোঁ। কিন্তু পিছত ফাইনেন্স কোম্পানী ক'ব নহয় 1 লাখ টকা দিব লাগিব, তেতিয়া কি কৰিব? কিন্তু আল্টিমেটলি ডিচিশ্যনটো ফাইনেন্স কোম্পানীয়ে দিব। চাওক, আপোনাৰ এইটো স্কোৱাৰ লাইট হয়, দেখিছে আপোনাৰ, 4-চকীয়া লাইট, ৰাউণ্ড লাইট নহয়। এখন গাড়ীৰ খুবেই ডিমাণ্ড আছে। 750 কিলো আপুনি উঠাই লৈ যাব পাৰে। 7 ফুট 2 ইঞ্চি আপোনাৰ লম্বাটো, আৰু মোটামুটি এভাৰেজ যদি আপুনি মাইলেজ চাই, যদি পেট্ৰল গাড়ী হয় 20 মান ধৰি ৰাখক, 18 পৰা 20 মান ধৰি ৰাখক। কিন্তু সেই টোটেল ডিপেণ্ড কৰে আপোনাৰ ড্ৰাইভাৰৰ ওপৰত। এতিয়া মই ক'ব পাৰোঁ যে 50 কিলোমিটাৰ চলিব পাৰে, এইটো চব মিছা কথা এইবোৰ। ডাউন পে'মেণ্ট যিমান পাৰে অলপ বেছিকৈ দিব চেষ্টা কৰক। যদি হাতত একেবাৰে পইচাই নাই, তেতিয়াহ'লে আপুনি ফাইনেন্সত মাথা নামাৰিব, আপোনাৰ ৰখক, 1 বছৰ পিছত ল'ব। কিন্তু মোটামুটি 1 লাখ টকা যদি ডাউন মানে যদি যোগাৰ কৰে, তেতিয়াহ'লে ভাল হয়। কেতিয়াবা 80,000 70,000 টকাটো দি দিয়ে, কিন্তু এইটো টোটেল ডিপেণ্ড কৰে ফাইনেন্সৰ ওপৰত। আৰু সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে আপোনালোকে। চাওক, ফ্ল'ৰটো চাব পাৰে, ফ্ল'ৰ ঠিকে আছে আপোনালোকৰ কাৰণে। 750 কিলো ধুনীয়াকৈ লৈ যাব পাৰে। আৰু যিকোনো আপোনাৰ মই কওঁ যে আপুনি ফুলৰ ব্যৱসায় কৰক, চব্জি ব্যৱসায় কৰক, ফলৰ ব্যৱসায় কৰক, বেকাৰী আইটেম কৰিব পাৰে। সৰু সুৰা যিবোৰ মানে জেগাত আপোনালোকে ফটকৈ ডেলিভাৰী, তো মোটামুটি এনেকুৱা গাড়ী লৈ পিনে গাঁৱত যদি থাকে খুবেই ভাল। 25,000 পৰা 30,000 টকা আপুনি মান্থলি ইনকাম কৰিব পাৰিব। আৰু যদি গুৱাহাটীত থাকে, তেতিয়াহ'লে অলপমান কষ্ট হ'ব। কিন্তু গুৱাহাটীৰ বা যিকোনো চিটিত থাকে, তেওঁলোকৰ লাইফ ষ্টাইলটো অলপমান বেছি মানে খৰচিলা হয়। কিন্তু ইয়াত ভাড়াঘৰৰ দামটো বেছি হৈ যায়। ভাড়াঘৰ মোটামুটি 7,000 8,000 মান হয়। আৰু ইপিনে EMI থাকিব। যদি আপুনি নিজৰ ঘৰত থাকি এনেকুৱা এখন গাড়ী লয়, তেতিয়া খুবেই ভাল। কিন্তু 25,000-30,000 এটা ইনকামত নিজৰ ঘৰ যদি থাকে, ধুনীয়াকৈ চলি যাব পাৰে। যদি ভাড়াঘৰত থাকে, অলপমান প্ৰব্লেম হ'ব, কষ্ট হ'ব। নিজৰ ঘৰ থাকিলে ঠিকে আছে। তো এইখন চাওক, আপোনাৰ শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। এইখন গাড়ীও 3,60,000 টকা। আৰু কাৰোবাৰ যদি চিভিল বেয়া আছে, আগতে ধৰি লওক যদি প্ৰব্লেম আছে, পইচা পাতি সময়মতে দিয়া নাই, তেওঁলোকে যদি মোক ফোন নকৰে, কি কাৰণে একদম সঁচা কথা, চিভিল যদি বেয়া থাকে, EMI দিয়া নাই, নহয় দাদা মই কৰোণা কালত মোৰ বেয়া হৈছিলে, আপোনাক লোন নিদিয়ে, এনে টাইমটো লছ। বহুতে আপোনাক মিছা কথা ক'ব পাৰে যে আপোনাৰ চিভিলত হ'লেও মই কৰাই দিম। এইবোৰ লাভ নাই। মই ক'লোঁ না, আপোনাৰ উল্টা পইচাকেইটাই যাব। প্ৰথমে চিভিল ৰিপৰ্ট ভাল কৰিব, তাৰপিছত খবৰ কৰিব। 3,60,000 টকাত এখন পাব, আৰু সেই পিনেখন 3,80,000 টকা। তো গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰটো শেষত থাকিব, তলতে আছে। কিন্তু গোটেইখিনি কথা শুনাৰ পিছতে যাতে মোক ফোন কৰে, ঠিক আছে। আৰু বহুতে ক'ব না দাদা মই ইমান টকা দাম, নতুন গাড়ী যাওক, এতিয়া খবৰ লওক। প্ৰতিখন গাড়ীত আমাৰ টেক্স বঢ়াই দিছে 1 লাখ টকাকৈ। 15 বছৰ টেক্স একেলগে দিব লাগিব নতুন গাড়ী, যিটো নিয়ম আহিছে এতিয়া। এতিয়া এখন যদি নতুন গাড়ী যদি কিনিব যায়, মোটামুটি আপোনাৰ 6.5 পৰা 7 লাখ টকামান পৰিব। কিয়নো ইয়াত কাগজৰ খৰচাটো আছে। গাড়ীৰ দামটো বাঢ়ে কেতিয়া? যেতিয়া কাগজৰ খৰচা থাকে। কাগজৰ খৰচা আছে এইখন গাড়ীত, নতুন গাড়ী যদি কিনিব যায়। এতিয়া পুৰণা গাড়ী হ'লে চাওক, তলত দামটো দি দিছোঁ, 3,80,000 24 আৰু 3,60,000 23। এই ধৰণৰ গাড়ী, দুইখন গাড়ী চাওক, আপোনালোকে যদি পাৰে কিনক। তো এই দুখন গাড়ী আপোনালোক বাৰে বাৰে দেখুৱাই আছোঁ, আৰু তলত আছে কণ্টেক্ট নম্বৰ। অহাৰ আগতে ফোন কৰিব, যোগাযোগ কৰিব। ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।